হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই চুমিছে হানিছে ৰেণুৰে বুল হানিছে ৰেণুৰে বুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল ফুলনিত ফুলিছে ফুল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক যি ফাঁকি গীত গুণগুণাই শুনাইছিলোঁ, তোমালোকে এই গীত ফাঁকিৰ সম্পূৰ্ণ গীতটি তৃতীয় শ্ৰেণীত পঢ়িবলৈ পাইছা। ইতিমধ্যে সকলোৱে চাগে গীতটি গাবলৈও শিকিছা। এই গীতটিৰ ৰচকজনৰ নাম তোমালোকৰ মনত আছেনে? তেখেত হ'ল আমাৰ সংস্কৃতি পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। আজি এই গীতটোৰ ৰচকজনৰ বিষয়ে, সংস্কৃতি পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে তোমালোকৰ অংকুৰণ পাঠ্যপুথিত থকা পাঠ নং 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শিক্ষক পাঠটি আগবঢ়াবলৈ লৈছোঁ। তোমালোকে সকলোৱে মনোযোগ দিবা। পাঠটি আগবঢ়োৱাৰ আগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন বৃত্তান্তৰ চমু আভাস দিবলৈ যত্ন কৰিছোঁ। তোমালোকে শুনিবাচোন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমানৰ বাংলাদেশৰ ঢাকা চহৰত। তেখেতৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিল গেথি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই শিক্ষা জীৱন আৰম্ভ কৰিছিল বাংলাদেশৰ ঢাকা চহৰত আৰু তেখেতে প্ৰাথমিক শিক্ষা বাংলাদেশত ঢাকা চহৰতে সমাপ্ত কৰিছিল আৰু হাইস্কুলীয়া শিক্ষা তেখেতে গ্ৰহণ কৰিছিল তেজপুৰত। যিহেতু তেখেতৰ দেউতাক গোপাল চন্দ্ৰ ৰাভাই চাকৰি সূত্ৰে বাংলাদেশৰ ঢাকাত আছিল আৰু যেতিয়া চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেখেতে তেজপুৰত নিগাজিকৈ থাকিবলৈ লৈছিল আৰু সেয়েহে বিষ্ণুপ্ৰসাদ ৰাভাই হাইস্কুলীয়া শিক্ষা তেজপুৰত গ্ৰহণ কৰিব লগা হৈছিল আৰু তেখেতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল কোচবিহাৰ আৰু কলিকতা। বৰ্তমান কলিকতাখনক আমি কলকাতা বুলি জানো। তেখেতে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰা নাছিল আৰু যিহেতু তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু তেখেতে সেইবাবে ব্ৰিটিছৰ ৰুখত পৰিব লগা হৈছিল আৰু ব্ৰিটিছৰ ৰুখত পৰাৰ কাৰণে তেখেতে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। তেখেতে বিভিন্ন গীত মাত ৰচনা কৰিছিল। যিবিলাক তেখেতে গীত ৰচনা কৰিছিল আমি বিষ্ণু ৰাভা সংগীত বুলি জানো আৰু তেখেতে 47খন গ্ৰন্থ ৰচনা কৰিছিল আৰু তেখেতে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম তোমালোকৰ পাঠটোৰ শেষত লিখা আছে। তোমালোকে তাত গৈ চাবা। তাৰপিছত এতিয়া আমি মূল পাঠটোলৈ আহোঁ। বিষ্ণুপ্ৰসাদ, তোমালোকে মন দিবাচোন। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একেধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ। এই গুণবোৰৰ বাবে তেখেতে কলাগুৰু সন্মানেৰে সন্মানিত হৈছিল। এই পাঠটিৰ জৰিয়তে আমি তেখেতৰ সাংস্কৃতিক জীৱনৰ বিষয়ে কিছু কথা জানিব পাৰিম। বিষ্ণুপ্ৰসাদ ৰাভাই 8 বছৰ বয়সতে ঢাকাৰ উস্তাদ কালাচান্দৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল। ৰাষ্ট্ৰীয় বিশ্ববিখ্যাত নৃত্য পতিয়সী আনা পাভলোভাৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল। সেই সময়ত কলকাতাত পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা মুগ্ধ হৈ তেওঁক লগ ধৰিছিল। নৃত্যৰ লৈলাসভংগী কেনেকৈ দিব পাৰি বুলি সোধাত পাভলোভাই কৈছিল, ভাৰতবৰ্ষত
অ'ত ত'ত থকা শিলৰ মূৰ্তিৰ ভংগীমাবোৰেই নৃত্যৰ উৎস। এই কথাই ৰাভাক বৰকৈ অনুপ্ৰাণিত কৰিছিল আৰু সেয়েহে তেখেতে এই দিশত গৱেষণা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনী বেটুপাতৰ বাবে অঁকা 7 খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 1940 চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰ ভিতৰত তাণ্ডৱ নৃত্যও আছিল। এই নৃত্য প্ৰদৰ্শন কৰি তেখেতে সেই সময়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা সোণৰ পদক পাইছিল। তেখেতে ভাৰত শ্ৰেষ্ঠ কলাবিদ উপাধি লাভ কৰিছিল। এনেদৰে তেখেত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষা ক'ব পাৰিছিল। এই ভাষাবোৰৰ ভিতৰত অসমীয়া, গাৰো, নগা, মণিপুৰী, খাচী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদিয়ে প্ৰধান। এইবোৰ ভাষাত গীত গাই তেখেতে বিভিন্ন জাতি মানুহৰ মাজত সমন্বয়ৰ সেতু বান্ধে। এবাৰ কলিকতাৰ শান্তিনিকেতনত 16টা ভাষাৰ 16টা গীত পৰিৱেশন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা পায়। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। সেইবিলাকৰ ভিতৰত হাৰমনিয়াম, তবলা, এছৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি উল্লেখযোগ্য। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুদিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। এতিয়া আমি এই পাঠটোৰ পঢ়ি তেখেতৰ আমি সাংস্কৃতিক জীৱনৰ বিষয়ে যথেষ্ট আভাস পালোঁ। পাঠটোত কৈছে তোমালোকক তেখেত যথেষ্ট এজন প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল বুলি কৈছে। তেখেত একেধাৰে সুনিপুণ খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ, সুৰকাৰ। এই গুণবোৰৰ বাবে তেখেতে কি উপাধি পাইছিলে? কলাগুৰু উপাধি পাইছিলে। আৰু এতিয়া আমি সাংস্কৃতিক জীৱনৰ বিষয়ে তেখেতৰ ক'বলৈ গ'লে আমি পাঠটোত প্ৰথমতেই দিছে তোমালোকক বিষ্ণুপ্ৰসাদ ৰাভাই মাত্ৰ 8 বছৰ বয়সতেই ঢাকাৰ উস্তাদ কালচন্দ্ৰৰ পৰা নৃত্য আৰু অভিনয় শিক্ষা পাইছিল। তাৰপিছত কি হ'ল, ৰাভাই ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য প্ৰতিয়সী আনা পাভলোভাৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল আৰু তেওঁ কলিকতাত পাভলোভাৰ নৃত্য দেখি মুগ্ধ হৈ তেওঁক লগ ধৰিছিল। আৰু তেখেতক লগ ধৰোঁতে নৃত্যৰ লৈলাসভংগী কেনেকৈ দিব পাৰি বুলি পাভলোভাক বিষ্ণুপ্ৰসাদ ৰাভাই সুধিছিল আৰু তেতিয়া কৈছিল যে ভাৰতবৰ্ষৰ উত্তৰত থকা শিলৰ মূৰ্তি ভংগীমাবোৰেই নৃত্যৰ উৎস। আৰু সেই কথাষাৰে কি কৰিছিলে, বিষ্ণুপ্ৰসাদ ৰাভাক যথেষ্ট অনুপ্ৰাণিত কৰিছিল আৰু তেখেতে এইটো বিষয়ত গৱেষণা কৰিছিল পিছলৈ। বিষ্ণুপ্ৰসাদ ৰাভা যে অকল নৃত্যশিল্পী আছিল নহয়, তেখেত এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনী বেটুপাতৰ বাবে অঁকা চিত্ৰ 7 খলপীয়া সিংহাসনৰ ছবি অতি উল্লেখযোগ্য বুলি কৈছে। আৰু তেখেত এগৰাকী সুদক্ষ নৃত্যশিল্পী যে আছিল তাৰ এটা উদাহৰণ দিছে। 1940 চনৰ কথা। তেতিয়া কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তাৰ ভিতৰত তেওঁ তাণ্ডৱ নৃত্যও আছিল। এই নৃত্য প্ৰদৰ্শন কৰি তেখেতে সেই সময়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা এটা সোণৰ পদক পাইছিল আৰু তেখেতে ভাৰত শ্ৰেষ্ঠ কলাবিদ উপাধিও লাভ কৰিছিল। আৰু এইবিলাক কৰ্মই তেখেতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সাংস্কৃতিক জীৱন পৰিক্ৰমা তাৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। আৰু তেখেতে বিভিন্ন গীত গোৱাৰ উপৰিও নাটকতো অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষাও ক'ব পাৰিছিল। এই ভাষাবোৰ ভিতৰত অসমীয়া, গাৰো, মণিপুৰী, খাচী, মিজো আদি উল্লেখযোগ্য। এইবোৰ ভাষাত তেখেতে গীত গাই বিভিন্ন জাতি মানুহৰ মাজত কি কৰিছিলে, মিলাপ্ৰীতিৰ ভাৱ
দৃঢ় কৰিছিল। এবাৰ কি হ'ল, তেওঁ কলিকতাৰ শান্তি নিকেতনত 16টা ভাষাৰ 16টা গীত পৰিৱেশন কৰিছিল আৰু ৰাইজৰ পৰা যথেষ্ট প্ৰশংসা পাইছিল। বিষ্ণুপ্ৰসাদ ৰাভা আনহাতে এজন খুব সুদক্ষ বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব পাৰিছিল। তাৰ ভিতৰত হাৰমনিয়াম, তবলা, এছৰাজ, অৰ্গেন, বেহলা ইত্যাদি উল্লেখযোগ্য। এই মহান ব্যক্তিজন 1969 চনৰ 20 জুন তাৰিখে আমাৰ মাজৰ পৰা হেৰাই যায় আৰু তেখেতৰ মৃত্যুৰ দিনটোত আমি তেখেতক সন্মান জনাই কি দিৱস হিচাপে পালন কৰোঁ? বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ। তোমালোকে এই পাঠটোৰ উপৰিও এই ব্যক্তিজনৰ বিষয়ে জানিবলৈ অন্যান্য বিভিন্ন কিতাপ তেখেতৰ বিষয়ে জীৱনী আদি পঢ়িবা। তেখেতৰ জীৱন বৃত্তান্তৰ বিষয়ে তোমালোকে আৰু বহলকৈ জানিব পাৰিবা। যি কি নহওক, আজি পাঠ আমি ইমানতে সামৰিছোঁ। পুনৰ তোমালোকক অন্য এটা নতুন পাঠৰ সৈতে লগ পাম। ধন্যবাদ।